নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটি খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ গভীৰ সংকটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনে নিশাই কিহৰ আতংকত ভুগিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিত চাউল উঠিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বানন্দ গৌৰৱে বিপদ মাতিছে মুখ্যমন্ত্ৰীৰ চৌদিশে কেৱল সন্দেহ আৰু শংকা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ আপুনি গছপুলি ৰুইছিলে নে কোন সমষ্টিৰ মহিলাই কেতিয়া পাব 10,000 কোটি টকা তালিকাত নাম নাথাকিলে কেনেকৈ ভৰাব আপোনাৰ নাম আপুনি গছপুলি ৰুইছিলে নে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আত্মসহায়ক গোটৰ মহিলালৈ ভাল খবৰ আহি পৰিছে কোন সমষ্টিৰ মহিলাই কেতিয়া পাব 10,000 কোটি টকা তালিকাত নাম নাথাকিলে কেনেকৈ ভৰাব আপোনাৰ নাম মুখ্যমন্ত্ৰীয়ে মহিলাসকলক দিছে সোণালী সুযোগ 30 জুনৰ পূৰ্বে বাদ পৰা মহিলাই তালিকাত ভৰাব পাৰিব নিজৰ নাম আগষ্টৰ পৰা 125টা সমষ্টিত প্ৰদান কৰা হ'ব উদ্যমিতা আঁচনিৰ ধন ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ কংগ্ৰেছৰ দখলত বৰপেটা জিলা পৰিষদ দখল কৰিলে কংগ্ৰেছে বিজেপি 5জন অগপ আৰু AIUDF দলে লাভ কৰিছিল 2খনকৈ আসন বৰপেটা জিলা পৰিষদ দখল কৰিলে কংগ্ৰেছে বিপৰীতে বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লাভ কৰে 8টাকৈ ভোট গ্ৰহণত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰে 9টাকৈ ভোট জিলা পৰিষদ গঠনৰ বাবে অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ প্ৰক্ৰিয়া বৰপেটাৰ 19খন জিলা পৰিষদৰ 9খনকৈ আসন লাভ কৰিছিল কংগ্ৰেছে উপ সভাপতি হিচাপে নিৰ্বাচিত শাহ আলম বৰপেটা জিলা পৰিষদৰ সভাপতি পদত কংগ্ৰেছৰ জেছমিন সুলতানা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ কাইলৈ ৰাজ্যত পুনৰ চলিব উচ্ছেদ ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে জনতা 170 বিঘা মাটিত একেলগে পৰিব প্ৰশাসনৰ হাতুৰা বিশ্বনাথত খালি কৰা হ'ব শ বিঘা চৰকাৰী ভূমি বিশ্বনাথত শ বিঘা ভূমি সন্দেহজনক লোকে দখল কৰি আছে 17 আগষ্টৰ পৰা বিশ্বনাথত চলিব বৃহৎ উচ্ছেদ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ৰাজ্যত পুনৰ চলিব উচ্ছেদ ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে জনতা কাইলৈ ৰাজ্যত পুনৰ চলিব উচ্ছেদ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ হঠাৎ সকলো শিক্ষানুষ্ঠান বন্ধৰ জাননী বতৰে ল'ব কালৰূপ হাজাৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কিয়নো প্ৰতিকূল বতৰৰ বাবে হঠাৎ প্ৰশাসনে ল'লে ডাঙৰ সিদ্ধান্ত সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠান ধাৰাসাৰ বৰষুণে আগন্তুক 24 ঘণ্টাত জিলাখনত ভয়ংকৰ ৰূপ লোৱাৰ আশংকা দেখা পোৱা গৈছে হাজাৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে প্ৰতিকূল বতৰৰ বাবে হঠাৎ প্ৰশাসনে ল'লে ডাঙৰ সিদ্ধান্ত ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ PMAY ঘৰ পোৱা শ লোকৰ ঘৰত চলিব উচ্ছেদ গাড়ীয়ে বয়বস্তু লৈ পলাইছে জনতা গাড়ীয়ে বয়বস্তু লৈ ঘৰ এৰিছে জনতাই উচ্ছেদস্থলীত সন্ধিয়াৰ লগে নামি পৰিব আৰক্ষীৰ দল আজি উচ্ছেদিতৰ শেষ সময়সীমা PMAY ঘৰ পোৱা প্ৰায় 200 পৰিয়ালৰ বাসগৃহত চলিব উচ্ছেদ 45 বছৰ বাস কৰা বাসস্থান কান্দি এৰিলে উচ্ছেদিতই ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ হিমন্ত সৰ্বাৰ যুঁজত অসমীয়া জাতি হাৰিলে হাইকমাণ্ডৰ গোট বুকুত নিজৰ নামত সন্নিৱিষ্ট কৰিবলৈ চলিছিলে প্ৰতিযোগিতা আজি অসমৰ মুখ্যমন্ত্ৰীয়ে একাংশক অচিনাকি আখ্যা দিছে এসময়ত অঘোষিত মুখ্যমন্ত্ৰী আছিলে আপুনি এতিয়া ঘোষিত মুখ্যমন্ত্ৰী উচ্ছেদিত লোকৰ কিমান বাংলাদেশী আছে তাক কিয় চিনাক্ত কৰা নাই চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা কিয় হঠাতে বন্ধ কৰি দিয়া হ'ল বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া আপুনি কংগ্ৰেছৰ দিনতো চৰকাৰত আছিলে বিজেপিৰ দিনতো চৰকাৰত আছে কিন্তু আপুনি অসমৰ চিনাকি মানুহ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ পক্ষত থিয় হৈছিলে কাৰ সময়ত দিল্লীক সন্তুষ্ট কৰাৰ প্ৰতিযোগিতাত চলিছিলে দুই নেতাৰ মাজত
সৰ্ব হিমন্তৰ যুঁজত হাৰিলে অসমীয়া জাতি। ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ, আমি অচিনাকি নহয়, আমি অসমৰ সন্তান। মুখ্যমন্ত্ৰীৰ মন্তব্যক জাঙুৰ খাই উঠিছে কেব চালক। আমি অচিনাকি নহয়, আমি অসমৰ সন্তান। সীমা চেৰাই যোৱা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন অহাৰ বাবে তৰল মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাক যদি বাংলাদেশী সজাব বিচাৰিছে তেনেহ'লে প্ৰমাণ কৰক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু ৰাজপথ কপোৱাৰ হুংকাৰ কেব চালকৰ। চালকৰ গৰিমাৰ ওপৰত মন্তব্য কৰিব নালাগে। আমি অসমীয়া, অসম আমাৰ মাতৃ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, আমি অসমীয়া, অসম মাতৃৰ সন্তান আমি। যদি কেব চালকসকল অচিনাকি, তাত চিনাক্ত কৰাৰ দায়িত্ব কাৰ? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিলে কেব চালক। ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ, মুছলমান কিশোৰীক প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা। পানী টেংকিত কোনে কৰিলে জঘন্য কাণ্ড। কলগাছিয়াত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ কাণ্ড। ঘৰৰ পৰাই কিশোৰীগৰাকীক উঠাই নি ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ। মুছলমান কিশোৰীৰ ন্যায়ৰ দাবীত ওলাই আহিলে হাজাৰ হাজাৰ লোক। পানী টেংকিত কোনে কৰিলে জঘন্য কাণ্ড। মুছলমান কিশোৰীক প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা। ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ, মুখ চলাব পৰা তোৰ অকাত আছে নেকি? বিজেপি নেতাৰ গালত প্ৰচণ্ড যুৱতীৰ চৰ। এটা ভাইৰেল ভিডিঅ'ক লৈ চাঞ্চল্য। বিজেপি নেতাৰ গালত প্ৰচণ্ড চৰ যুৱতীৰ। মুখ চলাব পৰা তোৰ অকাত আছে নেকি বুলি মন্তব্য। মই প্ৰত্যেক দেওবাৰে ভাল ভাল হোটেলত যাওঁ। বিজেপি নেতাক প্ৰহাৰ আন এজন বিজেপি নেতাৰো। ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ, আইন উলংঘা কৰি সাৰি নগ'ল বিজেপি মন্ত্ৰী, আৰক্ষীয়ে দিলে উচিত শিক্ষা। বিজেপি মন্ত্ৰীক আৰক্ষীয়ে দিলে উচিত শিক্ষা। যোগী চৰকাৰৰ মীন মন্ত্ৰীক কেৰেপ নকৰি আৰক্ষীয়ে উঠাই লৈ গ'ল বাহন। ন' পাৰ্কিং জোনত কেবিনেট মন্ত্ৰী সঞ্জয় নিষাদৰ বগা ৰঙৰ ফৰ্চুনাৰ। ট্ৰেফিক আৰক্ষীয়ে ক্ৰেনেৰে লৈ মন্ত্ৰীগৰাকীৰ ফৰ্চুনাৰ বাহন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ট্ৰেফিক আৰক্ষীয়ে ক্ৰেনেৰে লৈ যায় মন্ত্ৰীগৰাকীৰ ফৰ্চুনাৰ বাহন। আইন উলংঘা কৰি খাৰি নগ'ল মীন মন্ত্ৰী। ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ, বাংলাদেশীৰ নামত ভাৰতীয়ক হাৰাশাস্তি কিয় কৰিছে? ৰাজ্য চৰকাৰক প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ। বাংলাদেশীৰ নামত বেংগলী মুছলমানক হাৰাশাস্তিক লৈ প্ৰশ্ন ন্যায়ালয়ৰ। মুছলমানৰ ওপৰত হোৱা অন্যায় কেনেকৈ সমাধান কৰিব? বহু ৰাজ্যলৈ প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। কেনেকৈ বাংলাদেশীৰ সমস্যা সমাধান কৰিব? উত্তৰ লাগে ন্যায়ালয়ক। বেংগলী মুছলমানক হাৰাশাস্তিৰ সমস্যা সমাধানক লৈ চৰকাৰে কৰিছে মন্তব্য। বাংলাদেশীৰ নামত বেংগলী মুছলমানক হাৰাশাস্তিক লৈ প্ৰশ্ন ন্যায়ালয়ৰ। ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ, আপুনিও গুগল পে', ফোন পে' ব্যৱহাৰ কৰে নেকি? 30 জুনৰ পৰা লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। জানি লওক কি কি নিয়ম সলনি হ'ব। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আহি পৰিছে, যিসকলে গুগল পে' আৰু ফোন পে' ব্যৱহাৰ কৰে। 30 জুনৰ পৰা লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। জানি লওক আপুনি কি কি নিয়ম সলনি হ'বলৈ গৈ আছে। গুগল পে' আৰু ফোন পে' ইউজাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। 30 জুনৰ পৰা UPI লেনদেনত